এইফালে ঢেকীয়া ভাজি বনালোঁ আজি বুটৰ লগত। এইফালে বুট দি দিছোঁ, এইফালে পিঁয়াজ দি দিছোঁ, এইখিনি ভাজিছোঁ আজি। কোনে কোনে ঢেকীয়া ভাজি খাই ভাল পায় বাৰু জনাবচোন, মই কিন্তু বহুত ভাল পাওঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটিজিত ডেইলি ব্লগৰ পৰা। আজি আকৌ ব্লগটো মই আৰম্ভ কৰিছোঁ। আহকচোন আজি দুপৰীয়া সাজতনো মই কি বনাইছোঁ চাওঁ। পৰীক্ষা আহিলোঁ পূৰা চৰবত খাই আছোঁ, লাহি টিভি চোৱাত লাগি গ'লোঁ পূৰা। আহি পাই চৰবত অকণমান খাবলৈ দি দিলোঁ তাক। তাৰপিছত এইফালে একদম অৱস্থা নাইকিয়া হৈছে। সেইফালে আহিয়ে ইয়াতে পেলালেহি বেগ চেগ, সেইখিনি মই ধুনীয়াকৈ ঠিক কৰিম এতিয়া। এইটো হাত ধুবলৈ গৈছে। এইফালে কেইটামান মই মচুৰ দালি লৈছোঁ, ইয়াতে নহৰু দুফুটা দিছোঁ। এইফালে ৰঙালাও পাতখিনি মিহি মিহিকৈ কুটি লৈছোঁ, ইয়াতে জলকীয়া আৰু পিঁয়াজ দিছোঁ। এইখিনি বৰ বনাম মই, এইখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ। এইফালে ভাত কেৰেলাৰ ভাজি বনাইছোঁ মই। নমাব হৈ গ'লহি আৰু। এইফালে মই দি দিলোঁ মচুৰ দালিখিনি দিলোঁ, এইখিনি ধুনীয়াকৈ লৈ এইফালে ইয়াতে অকণমান মই বেচন দিম, অকণমান বেছি নিদিওঁ, এইকণে দিছোঁ। বেচন অকণমান দি দিম ইয়াতে। তাৰপিছত ইয়াতে ডিম এটা ভাঙি দিম। ডিমটো দি দিলোঁ ইয়াতে। ইয়াতে হালধি নিমখ দিম এতিয়া মই। এইফালে সোৱাদ অনুসৰি নিমখ দি দিছোঁ ইয়াতে মই। তাৰপিছতে দিম ৰং গুড়া দিম দিছোঁ। অকণমান ৰেড চিলি পাউডাৰ দিম ইয়াতে, অকণমান দিছোঁ মই। ধুনীয়াকৈ সানিম এতিয়া মই। এনেকৈ খাবলৈ বৰ টেষ্টি লাগে আচলতে। এইফালে মোৰ হৈ গ'ল ধুনীয়াকৈ। এইফালে মই কেৰাহীত তেল দি দিলোঁ। এইখিনি ধুনীয়াকৈ আকৌ এবাৰ মই হাতেৰে দিম আচলতে। যিকোনো বস্তুটো মই হাতখন ধুনীয়াকৈ ধুই লৈছোঁ বাৰু। হাতখন মই আচলতে হাতেৰে কৰি পেলাই ভাল পাওঁ প্ৰতিটো কামেই। ধুনীয়াকৈ বহাই যাম এতিয়া এটা এটাকৈ। ধুনীয়াকৈ বহাই লওঁ গোটেইকেইটা। এইফালে বৰকেইটা হৈ গ'লগৈ। ডাঙৰ ডাঙৰকৈ বনাই থৈছোঁ, একদম সহজতে কম হেৰিয়তে সোনকালে হোৱাকৈ আচলতে। এইফালে ইফালে বনাইছোঁ কলা মাহ দি পেলাই বনাইছোঁ। অকণমান সানিম এতিয়া মই, অকণমান পানী দি দিম ইয়াতে। বেছিকৈ বনোৱা নাই, কমাই বনাইছোঁ কাৰণ আমি দুটা মানুহে খাম সেইকাৰণে। এইফালে মোৰ বৰ হৈ গ'লগৈ, নমাই দিওঁ এতিয়া। দুইটা চাইড ধুনীয়াকৈ সিজি গ'ল। এইফালে মোৰ বৰ হৈ গ'ল ধুনীয়াকৈ। আগফালে বনাইছোঁ লাও আগ ভাজিছোঁ মই। লাও আগত অকণমান
সৰিয়হ মই ধুনীয়াকৈ বটি থৈছিলোঁ এতিয়া সৰিয়হখিনি ইয়াতে দি দিম আদা নহৰু দি পেলাই সৰিয়হখিনি ইমান কেঁচা গোন্ধটো নাইকিয়া আকৌ সেইটো এইখিনি বনাইছোঁ এইফালে লেচেৰা মাহকেইডাল ধুনীয়াকৈ মই কাটি কৰি লৈছোঁ আগকেইডাল গৈ ইয়াতে গৰম পানীত সিজাম এতিয়া মই এইকেইডাল ধুনীয়াকৈ গৰম পানীত অকণমান সিজাই ল'ম অকণমান সিজি লওক তাৰপিছত মই আকৌ দেখুৱাই আছোঁ সদায় লাও আগ ভাজি খাওঁ বোলো আজি এনেকৈ খাই চাওঁচোন কেনেকুৱা লাগে চাওঁ বোলো সেইকাৰণে বনাইছোঁ বেচন লৈছোঁ কেইটামান মই অকণমান হালধি দিছোঁ সোৱাদ অনুসৰি এফালে সোৱাদ অনুসৰি নিমখ দি দিম এফালে মই অকণমান এইখিনি ধুনীয়াকৈ পানী দি পেলাই হেৰি এটা বনাই লৈছোঁ অকণমান ডাঠ হেৰি হৈছে পনীয়া কৰি লৈছোঁ তাৰপিছতে ইয়াত লেচেৰা মাহখিনি ধুনীয়াকৈ সিজাই পেলালোঁ দেখিছে নহয় মই কেনেকৈ কৰিছোঁ সেইটো এনেকৈ একদম ধুনীয়াকৈ তেনেকৈ ভাজি দিব ভাজি দিম ধুনীয়াকৈ দি পেলাই মই ইয়াত বেচনত ধুনীয়াকৈ সোমোৱাই দিম তাৰপিছতে ইয়াত কেৰাহী গৰম হোৱা নাইকিয়া মোৰ হ'লে বহাই দিম বাৰু আকৌ এটা ল'ম তেনেকৈ মই বহুত টেষ্টি হয় পকৰীৰ নিচিনা হ'ব খাবলৈ এয়া মই এনেকৈ দি দিলোঁ ধুনীয়াকৈ দি ইয়াত বহাই দিম এতিয়া এটা এটাকৈ মই বহাই দিলোঁ এইখিনি ধুনীয়াকৈ যিসকলে বনাই খোৱা নাই এদিন বনাই খাই চাব মই গোটেইখিনি বনাই লওঁ তাৰপিছত লগ পাম বাৰু আকৌ ইফালে মোৰ এইকেইটা নমাব হৈ গ'লগৈ এইকেইটা মই নমাই দিওঁ এনেকৈ দিবচোন ল'ৰা ছোৱালীয়েতো এনেই কাৰণ খাবলৈ নিবিচাৰে হয়নে এনেকৈ বনাই দিলে খাব মোৰটোৱে নাখায় পিছে আজি মই বনাইছোঁ খাই নে নাখায় আগত এদিন বনাইছিলোঁ নাখালে তাৰপিছতে আজি বোলো নাই ভিডিঅ'টো আপোনালোকৰ মাজতে শ্বেয়াৰ কৰোঁ এইফালে মই বনাওঁচোন বাৰু সেইবাবে বনাই ল'ব এইফালে এয়া বৰ বনালোঁ লেচেৰা মাহে দি পেলাই তাৰপিছতে এইফালে লাও আগ ভাজিছিলোঁ সৰিয়হ দি পেলাই আজি দুপৰীয়া থালিখনত মই কি বনালোঁ দেখিলে এইফালে মচুৰ দালি বনালোঁ সেইফালে ডিম এটা আমলেট কৰিলোঁ এইফালে লেচেৰা মাহৰ বৰ বনালোঁ এইফালে লাও আগৰ ভাজি বনালোঁ এইফালে টেঙা তেনেকৈ দুপৰীয়া সাজত বনাই কৰি আজৰি হৈ গ'লোগৈ এতিয়া কিটচেন চাফা কৰোঁ কিটচেনটো একদম পুৰা লেতেৰা হৈ আছে চাফ চিকুণ কৰি লওঁ তাৰপিছতে গা ধুব লাগিব এবাৰ পূৰা ঘামি জিমি অৱস্থা নাইকিয়া হৈ গ'লে ভাত বনাই লৈ তাৰপিছতে আমি বেটাই মই দেৰিকৈ খাম ভাত তেওঁক খুৱাই কৰি পঠিয়াই লওঁ হাত ধৰিতে হাজবেণ্ডক তেওঁৰ কাৰণে ধুম লৰালৰিকৈ বনাবলগীয়া হ'লগৈ গোটেইখিনি মোৰ
বনাই কৰি আজৰি হৈ গ'লগৈ। বেটাও পৰীক্ষাৰ পৰা আহি পাই গ'লহি। পৰীক্ষা কেনেকুৱা হৈছে কি কথা বাৰু পিছত জনাম, একেবাৰে বহি চহি দিয়ক আৰু তেতিয়াহে জনাম আপোনালোকক কেনেকৈ কি পালে কি নাই পোৱা বাৰু। কাৰণ প্ৰতিটো বস্তুৱে যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ হয়নে নহয়, মই পিছত জনাম বাৰু। কাৰণ এতিয়া পৰীক্ষা আৰম্ভ হৈয়ে আছে, শেষ হোৱাগৈ নাই। জুলাই 2 তাৰিখে চাগে বেটাৰ পৰীক্ষা শেষ হ'বগৈ। তাৰপিছত চাগে গৰম বন্ধ হৈ যাব, গৰম বন্ধৰ পিছতহে বহি দিব, তাৰপিছতহে মই জনাম আপোনালোকক। কাম বনখিনি কৰি লওঁ। মানে কি বনোৱাৰ পিছত যদি বস্তুবিলাক লেতেৰা হৈ থাকিলে কিটচেনটো ভালেই নালাগে হয়নে। কাৰণ সদায় আমি কিটচেনটোতে কাম কৰি থকা হয় হয়নে। কিটচেনটো যদি চাফ চিকুণ হৈ নাথাকে নিজৰে ভাল নালাগে কিবা এটা। মই বনাই কৰি হৈ গ'ল, বাচন ধুব আছে, কেইটামান বাচন ধুওঁ, বাচন চাচন ধুই আজৰি হ'লোঁ। তাৰপিছতে গা ধুম আৰু পিছত লগ পাই আছোঁ আকৌ বাৰু। পূৰা একদম বেটাইক খেলিবলৈ লাগিল। হেৰিয়া দেখিছে খেল মই দেখাইছোঁ, বলটো ইয়াত মাৰিছে, এফালে হাতে ধৰিব, সেইটো এটা তাৰ খেল পূৰা তেনেকৈ খেলিছে। এইফালে টিভি লগাই লৈছে, পূৰা টিভি লগাই লৈ একদম পূৰা খেলত ব্যস্ত হৈছে। বেডৰুমৰ অৱস্থা এনেকৈ হৈছে, গোটেই কাপোৰ আনি তেনেকৈ পেলাই থৈছে। প্ৰশ্ন আচলতে চোৱাই নাই মই, ভিতৰতে থাকে যে এনেকৈ খেলি থাকে আচলতে ভিতৰতে থাকে, ভিতৰতে সেয়া এনেকৈ মানে কি ভিতৰতে ৰুমটোতে এনেকৈ খেলি কৰি এনেকৈ টাইম পাছ কৰি দিয়েগৈ আচলতে। বাহিৰলৈ তেনেকুৱা ওলোৱা নহয়, ভিতৰতে সোমোৱাই ৰখা হয় তাক। সেয়া এনেকৈ থাকিব। টিভিটো লগাই ল'ব কিন্তু দেই, টিভিটো লগাই লৈ একদম পূৰা এনেকৈ খেলি থাকে আচলতে। সেইফালে বেটা মই ভাত খাবলৈ বহি গ'লোগৈ। সেইবিলাক বেটাই একদম পূৰা টিভিত ব্যস্ত হৈ আছে পূৰা। তেনে দুইটাই খাই লওঁ, আকৌ পিছত লগ পাম বাৰু, একে সন্ধিয়া লগ পাম আৰু। এতিয়া মানে কি ভাত পানী খাই কৰি বাচন বাতি ধুই কৰি পেলাই অলপমান ৰেষ্ট ল'ম চাগে বাৰু। কি কৰোঁ চাই লওঁ আৰু। খাই দিব ভিডিঅ'টো শেষ হ'বলৈকে। হাঁহ ভাত খাই দিওঁ, খাই লওঁ তেনেহ'লে। এইফালে সন্ধিয়া সময়ত এয়া বেটাই পঢ়ি আছে পূৰা। মই ওচৰতে কি কৰিম আৰু, বিচনাখনতে বহি আছোঁ, সি পঢ়ি আছে, পূৰা পঢ়ি আছে। এনেকৈ পঢ়ে সি। মানে কি ৰুমটোত শেষ হৈ থকাৰ কাৰণে মাজতো এটা ভিডিঅ'ত কৈছোঁ মই, কাৰণ টেবুল চকী এযোৰ তেনেকৈ আনিব পৰা নাইকিয়া। আনিবলৈ মানে কি থ'বলৈ সুবিধা নাইকিয়া, আনিব পৰা নহয়, আনিবলৈ কিন্তু থ'বলৈ সুবিধা হৈ আছে। সেইকাৰণে সি এনেকৈও পঢ়ে। আকৌ ক'ত পঢ়ে আৰু মই দেখুৱাইছোঁ এদিন ক'ত পঢ়ে, দেখুৱাম বাৰু সি আৰু ক'ত। চকী এখন বেছিকৈ লিখিবলগীয়া হ'লে মানে সেইফালে গুচি যায়গৈ, তাত গৈ পেলাই লিখেগৈ ধুনীয়াকৈ। এতিয়া এনেকৈ বিচনাতে পঢ়ি আছে সি, প্ৰায় বিচনাতে পঢ়ি থাকে বাৰু সি। মই দেখুৱাম বাৰু এনেই ক'ত পঢ়ে, আকৌ ৰখিব বেক কেমেৰা কৰি। এইফালে এইখন এনেকৈ মই টানি হেৰি কৰি দিওঁ। এইখিনি জেগাতে এনেকৈ চকী এখন লয় আৰু ইয়াতে ধুনীয়াকৈ লিখা পঢ়া কৰে সি। এনেকৈ বৰ্তমান এতিয়া আনি দিছোঁ অসুবিধাৰ কাৰণে, ইয়াতে পঢ়ে এনেকৈ। তাৰপিছত পঢ়ি হোৱাৰ লগে লগে এইখন আকৌ এনেকৈ বন্ধ কৰি থৈ দিয়া হয়। বেটাই এনেকৈ পঢ়ে আচলতে, এনেকৈ পঢ়িবলৈ দিয়া হৈছে তাক। পিছত দেখা যাওকগৈ কি হয় কি নহয়, আনি দিম আৰু। মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। যিসকলে মোৰ নতুন বান্ধৱী হৈছে সেইসকলে মোৰ ভিডিঅ'সমূহ চাই লাইক কৰি দিব, কমেণ্ট